हेलो स्टूडेंट्स तुम्हालोकर बहुते मुक कमेंट करी आसिला जे तुम्हालोকক এইবাৰ অসমীয়া এমএ এন্ট্रेंस পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ কোৱেশ্চন এনসাৰৰ ওপৰত ভিডিও লাগে গতিকে তোমালোকে কৰা কমেন্ট অনুসৰি আজি মই তোমালোকৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় কটন বিশ্ববিদ্যালয় তেজপুৰ বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া এমএ এন্ট্रेंस পৰীক্ষাত আহিবলগীয়া সম্ভাৱ্য প্ৰশ্নৰ উত্তৰৰ ওপৰত ভিডিও লৈ আহিছো লগতে পুৰণি কোৱেশ্চন পেপাৰত কি ধৰণৰ প্ৰশ্ন ইতিমধ্যে আহি গৈছে সেই সম্পৰ্কেও এইটো ভিডিওতে মই আলোচনা কৰাই দিম আৰু তোমালোকে মোক প্ৰশ্ন কৰি আছিলা যে তোমালোকে সিলেবাস হিচাপে কি পঢ়িব লাগিব তোমালোকে বিএ ফাৰ্স্ট সেমিষ্টাৰৰ পৰা বিএ 6 সেমিষ্টাৰলৈ কমপ্লিট এছামিজ অনাৰ্ছৰ সিলেবাস তোমালোকে পঢ়িব লাগিব এই সিলেবাসৰ ওপৰত ভিত্তি কৰি মই গোটেই প্ৰশ্নটো আলোচনা কৰাই দিম তোমালোকে ভিডিওটো একদম শেষলৈকে চাই যোৱা আৰু মই কিদৰে পঢ়িছিলো মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া এমএ এন্ট্रेंस পৰীক্ষাত কিদৰে পঢ়ি ৰেংক 1 হৈছিলো কটন বিশ্ববিদ্যালয়ৰ অসমীয়া এমএ এন্ট্रेंस পৰীক্ষাত মই কিদৰে পঢ়ি ৰেংক 4 হৈছিলো গোটেই অভিজ্ঞতাৰ পৰা মই প্ৰশ্ন উত্তৰখিনি আলোচনা কৰাই দিম তোমালোকে ভিডিওটো শেষলৈকে চাই যোৱা আৰু পাৰিলে বহি এখন উলিয়াই ল'বা তোমালোকে প্ৰশ্ন উত্তৰখিনি লিখি ল'ব পাৰিবা আৰু তোমালোকে বিএ ফাৰ্স্ট সেমিষ্টাৰৰ পৰা 6 সেমিষ্টাৰলৈ গোটেই এছামিজ অনাৰ্ছৰ সিলেবাস পঢ়িব লাগিব আৰু এই সিলেবাসৰ ওপৰত ভিত্তি কৰি আমি গোটেই প্ৰশ্নটো আলোচনা কৰাই দিম গতিকে তোমালোকে ভিডিওটো শেষলৈকে চাই যোৱা আৰু সকলোকে তোমালোকে শেয়াৰ কৰি দিবা আৰু তোমালোকে বহি এখন উলিয়াই লোৱা প্ৰশ্নৰ উত্তৰখিনি লিখি ল'ব পাৰিবা চোৱা আজি আমাৰ প্ৰথম প্ৰশ্ন হৈছে অসমীয়া মহিলাই একেৰাতিৰ ভিতৰতে খুটা কাটি তাত বই উলিয়াই কোনবিধ কাপোৰ যুজলৈ যাওতে স্বামীক পিন্ধাই পঠিয়াইছিল উত্তৰ কবচ কাপোৰ মনত ৰাখিবা কবচ কাপোৰ আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছো আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে মথনি উৎসৱ অসমৰ কোনখন জিলাত পালন কৰা হয় দৰং মনত ৰাখিবা মথনি উৎসৱ অসমৰ কোনখন জিলাত পালন কৰা হয় দৰং জিলাত পালন কৰা হয় মনত ৰাখিবা ইম্পৰ্টেন্ট প্ৰশ্ন পৰৱৰ্তী প্ৰশ্ন আৰু নৰাচিগা বিহুৰ আন এটা নাম কি এই প্ৰশ্নটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া এমএ এন্ট্रेंस পৰীক্ষাত আহিছিল কটন বিশ্ববিদ্যালয়ৰ অসমীয়া এমএ এন্ট্रेंस পৰীক্ষাত আহিছিল মনত ৰাখিবা ইম্পৰ্টেন্ট প্ৰশ্ন হয় নৰাচিগা বিহুৰ আন এটা নাম কি উত্তৰ পৰাগ নৰাচিগা বিহুৰ আন এটা নাম পৰাগ মনত ৰাখিবা পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছো আমাৰ আজি পৰৱৰ্তী প্ৰশ্ন হৈছে কোনে কেতিয়া প্ৰথম কালচাৰ শব্দটো ব্যৱহাৰ কৰিছিল কোনে কেতিয়া প্ৰথম মনত ৰাখিবা কোনে কেতিয়া প্ৰথম কালচাৰ শব্দটো ব্যৱহাৰ কৰিছিল উত্তৰ এডৱাৰ্ড বি টাইলাৰে 1865 চনত প্ৰথম কালচাৰ শব্দটো ব্যৱহাৰ কৰিছিল মনত ৰাখিবা এডৱাৰ্ড বি টাইলাৰে অৰ্থাৎ এডৱাৰ্ড ভাৰ্নেট টাইলাৰে 1865 চনত প্ৰথম কালচাৰ শব্দটো ব্যৱহাৰ কৰিছিল আৰু এই প্ৰশ্নটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া এমএ এন্ট্रेंस পৰীক্ষাত আহিছিল যেতিয়া মই এন্ট্ৰেন্সৰ পৰীক্ষা দি আছিল মনত ৰাখিবা এই প্ৰশ্নটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া এমএ এন্ট্रेंस পৰীক্ষাত আহিছিল যেতিয়া মই দি আছিল মনত ৰাখিবা ইম্পৰ্টেন্ট প্ৰশ্ন কোনে কেতিয়া প্ৰথম কালচাৰ শব্দটো ব্যৱহাৰ কৰিছিল এডৱাৰ্ড ভি টাইলাৰে এডৱাৰ্ড ভাৰ্নেট টাইলাৰে 1865 চনত প্ৰথম কালচাৰ শব্দটো ব্যৱহাৰ কৰিছিল আৰু ইতিমধ্যে মই কৈছো পুৰণি কোৱেশ্চন পেপাৰত এই প্ৰশ্নটো আহি গৈছে যেতিয়া মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া এমএ এন্ট্रेंस পৰীক্ষা দি আছিল ইম্পৰ্টেন্ট প্ৰশ্ন এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ আহি পাইছো আমি আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে যে কোনে কেতিয়া প্ৰথম কালচাৰ শব্দটোৰ অৰ্থ ব্যাখ্যা কৰিছিল মনত ৰাখিবা এইটো হল অৰ্থ ব্যাখ্যা কৰিছিল উত্তৰ এডৱাৰ্ড ভাৰ্নেট টাইলাৰে কালচাৰ শব্দটোৰ অৰ্থ ব্যাখ্যা কৰিছিল 1871 চনত মনত ৰাখিবা এডৱাৰ্ড ভাৰ্নেট টাইলাৰে প্ৰথম কালচাৰ শব্দটো ব্যৱহাৰ কৰিছিল 1865 চনত তেওঁ প্ৰথম কালচাৰ শব্দটো ব্যৱহাৰ কৰিছিল 1865 চনত কিন্তু এডৱাৰ্ড ভাৰ্নেট টাইলাৰে 1871 চনত এই কালচাৰ শব্দটোৰ অৰ্থ ব্যাখ্যা কৰিছিল মনত ৰাখিবা তেওঁ এডৱাৰ্ড ভাৰ্নেট টাইলাৰে মানে প্ৰথম কালচাৰ শব্দটোৰ ব্যৱহাৰ কৰিছিল 1865 চনত আৰু পৰৱৰ্তী সময়ত তেওঁ এডৱাৰ্ড ভাৰ্নেট টাইলাৰে 1871 চনত এই কালচাৰ শব্দটোৰ অৰ্থ ব্যাখ্যা কৰিছিল মনত ৰাখিবা ইম্পৰ্টেন্ট প্ৰশ্ন হয় আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছো নৰ্ডিক শব্দটোৱে কোনটো জনগোষ্ঠীক সূচায় আৰু এই প্ৰশ্নটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া এমএ এন্ট্रेंस পৰীক্ষাত আহিছিল মনত ৰাখিবা ইম্পৰ্টেন্ট প্ৰশ্ন নৰ্ডিক শব্দটোৱে কোনটো জনগোষ্ঠীক সূচায় মনত ৰাখিবা ইম্পৰ্টেন্ট প্ৰশ্ন নৰ্ডিক শব্দটোৱে কোনটো জনগোষ্ঠীক সূচায় এই প্ৰশ্নটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া এমএ এন্ট্रेंस পৰীক্ষাত আহিছিল ইম্পৰ্টেন্ট প্ৰশ্ন উত্তৰ আৰ্য নৰ্ডিক শব্দটোৱে আৰ্য জনগোষ্ঠীক সূচায় মনত ৰাখিবা নৰ্ডিক শব্দটোৱে আৰ্য জনগোষ্ঠীক সূচায় আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছো বিহু স্প্ৰিং টাইম ফেষ্টিভেল অফ আসাম গ্ৰন্থখনৰ লেখক কোন ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী এই প্ৰশ্নটো তোমালোকৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া এমএ এন্ট্रेंस পৰীক্ষাত আহিছিল আৰু লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া এমএ এন্ট্रेंस পৰীক্ষাত
পৰীক্ষাত আহিছিলে মনত ৰাখিবা বিহু স্প্ৰিং টাইম ফেষ্টিভেল অফ আছাম ইয়াৰ উপৰিও বেলাৰ্ডছ এণ্ড টেলছ অফ আছাম গ্ৰন্থখনৰ লেখকো ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী মনত ৰাখিবা দুইটা ইম্পৰ্টেণ্ট প্ৰশ্ন এতিয়া আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্ন অসমত কোন নৃগোষ্ঠীয় লোকৰ সংখ্যা অধিক অসমত মংগোলীয় নৃগোষ্ঠীয় লোকৰ সংখ্যা অধিক ইম্পৰ্টেণ্ট প্ৰশ্ন আৰু এটা প্ৰশ্ন ইয়াৰ লগতে জড়িত হৈ আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া এম এণ্ট্ৰেন্স পৰীক্ষাত আহিছিল যে মংগোলীয়সকলক কি নামেৰে জনা যায় ইম্পৰ্টেণ্ট প্ৰশ্ন মনত ৰাখিবা তোমালোকে লিখি ল'বা যে মংগোলীয়সকলক কি নামেৰে জনা যায় মংগোলীয়সকলক কিৰাত নামেৰে জনা যায় মংগোলীয়সকলক কিৰাত নামেৰেও জনা যায় মনত ৰাখিবা মংগোলীয়সকলক কিৰাত নামেৰেও জনা যায় আৰু পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমি মনত ৰাখিবা অসমত কোন নৃগোষ্ঠীয় লোকৰ সংখ্যা অধিক মংগোলীয় আৰু মংগোলীয়সকলক কিৰাত নামেৰেও জনা যায় ইম্পৰ্টেণ্ট প্ৰশ্ন ইতিমধ্যে মই কৈছোঁ যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া এম এ এণ্ট্ৰেন্স পৰীক্ষাত আহি গৈছে যে মংগোলীয়সকলক কি নামেৰে জনা যায় কিৰাত নামেৰে জনা যায় এতিয়া আমাৰ পৰৱৰ্তী প্ৰশ্ন যে কিৰাত জনকৃতি নামৰ গ্ৰন্থখনৰ লেখক কোন সুনীতি কুমাৰ চট্টোপাধ্যায় মনত ৰাখিবা কিৰাত জনকৃতি নামৰ গ্ৰন্থখনৰ লেখক কোন উত্তৰ সুনীতি কুমাৰ চট্টোপাধ্যায় ইম্পৰ্টেণ্ট প্ৰশ্ন আৰু এই প্ৰশ্নটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া এম এ এণ্ট্ৰেন্স পৰীক্ষাত আহিছিলে মনত ৰাখিবা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া এম এ এণ্ট্ৰেন্স পৰীক্ষাত আহিছিলে যেতিয়া মই দি আছিলোঁ যে কিৰাত জনকৃতি নামৰ গ্ৰন্থখনৰ লেখক কোন সুনীতি কুমাৰ চট্টোপাধ্যায় ইম্পৰ্টেণ্ট প্ৰশ্ন মনত ৰাখিবা এতিয়া আহিছোঁ পৰৱৰ্তী প্ৰশ্নলৈ ঐনিতম কোন জনগোষ্ঠীয়ে পালন কৰা উৎসৱ ঐনিতম কোন জনগোষ্ঠীয়ে পালন কৰা উৎসৱ মিচিং মনত ৰাখিবা মিচিং আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ যে আলি আই লৃগাং কোন জনগোষ্ঠীয়ে পালন কৰা উৎসৱ মিচিং আলি আই লৃগাং কোন জনগোষ্ঠীয়ে পালন কৰা উৎসৱ মিচিং মনত ৰাখিবা এই প্ৰশ্নটো কটন বিশ্ববিদ্যালয়ৰ অসমীয়া এম এ এণ্ট্ৰেন্স পৰীক্ষাত আহিছিলে মনত ৰাখিবা আলি আই লৃগাং কোন জনগোষ্ঠীয়ে পালন কৰা উৎসৱ মনত ৰাখিবা মিচিং আলি আই লৃগাং কোন জনগোষ্ঠীয়ে পালন কৰা উৎসৱ মিচিং জনগোষ্ঠীয়ে পালন কৰা উৎসৱ আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে ফাৰকান্তি কোন জনগোষ্ঠীয়ে পালন কৰা উৎসৱ ৰাভা মনত ৰাখিবা আৰু ইয়াৰ লগতে আৰু এটা প্ৰশ্ন জড়িত হৈ আছে যে সমাংকান কোন জনগোষ্ঠীয়ে পালন কৰা উৎসৱ মনত ৰাখিবা কাৰ্বি মনত ৰাখিবা ফাৰকান্তি ৰাভা জনগোষ্ঠীয়ে পালন কৰা উৎসৱ মনত ৰাখিবা ফাৰকান্তি ৰাভা জনগোষ্ঠীয়ে পালন কৰা উৎসৱ আৰু সমাংকান কাৰ্বি জনগোষ্ঠীয়ে পালন কৰা উৎসৱ ইম্পৰ্টেণ্ট প্ৰশ্ন ফাৰকান্তি ৰাভা জনগোষ্ঠীয়ে পালন কৰা উৎসৱ আৰু সমাংকান কাৰ্বি জনগোষ্ঠীয়ে পালন কৰা উৎসৱ পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমি বাগৰুম্বা কোন জনগোষ্ঠীৰ লোকনৃত্য মনত ৰাখিবা বড়ো বাগৰুম্বা কোন জনগোষ্ঠীৰ লোকনৃত্য বড়ো মনত ৰাখিবা বড়ো আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ যে বাইখো কোন জনগোষ্ঠীয়ে পালন কৰা উৎসৱ ৰাভা মনত ৰাখিবা বাইখো ৰাভা জনগোষ্ঠীয়ে পালন কৰা উৎসৱ বাইখো ৰাভা জনগোষ্ঠীয়ে পালন কৰা উৎসৱ আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে যে সমাংকান ইতিমধ্যে মই আলোচনা কৰাই দিছোঁ প্ৰশ্নটো যে সমাংকান কোন জনগোষ্ঠীয়ে পালন কৰা উৎসৱ কাৰ্বি মনত ৰাখিবা সমাংকান কাৰ্বি জনগোষ্ঠীয়ে পালন কৰা উৎসৱ পৰৱৰ্তী প্ৰশ্ন ঢেপাঢুলীয়া কোন লোকসংস্কৃতিৰ দৰঙী মনত ৰাখিবা ঢেপাঢুলীয়া দৰঙী লোকসংস্কৃতিৰ পৰৱৰ্তী প্ৰশ্ন ইয়ালিং কোন জনগোষ্ঠীয়ে পালন কৰা উৎসৱ ইয়ালিং এই প্ৰশ্নটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া এম এ এণ্ট্ৰেন্স পৰীক্ষাত আহিছিলে তাৰপিছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া এম এ এণ্ট্ৰেন্স পৰীক্ষাতো আহিছিলে মনত ৰাখিবা ইয়ালিং কোন জনগোষ্ঠীয়ে পালন কৰা উৎসৱ তিৱা মনত ৰাখিবা ইয়ালিং তিৱা জনগোষ্ঠীয়ে পালন কৰা উৎসৱ এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে এতিয়া আমি আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি ধৰ্মপুস্তক মনত ৰাখিবা আত্মাৰাম শৰ্মাৰ দ্বাৰা ছপোৱা হৈছিলে 1813 চনত মনত ৰাখিবা প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি ধৰ্মপুস্তক মনত ৰাখিবা পৰৱৰ্তী প্ৰশ্ন অসমীয়া লোকসাহিত্যৰ প্ৰথমজন গৱেষক কোন এই প্ৰশ্নটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া এম এ এণ্ট্ৰেন্স পৰীক্ষাত আহিছিলে ইম্পৰ্টেণ্ট প্ৰশ্ন মনত ৰাখিবা অসমীয়া লোকসাহিত্যৰ প্ৰথমজন গৱেষক কোন অসমীয়া লোকসাহিত্যৰ প্ৰথমজন গৱেষক প্ৰফুল্ল দত্ত গোস্বামী এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ পৰৱৰ্তী প্ৰশ্ন হৈছে যে হুদুমদেউ পূজা ক'ত পালন কৰা হয় মই আকৌ কৈ দিছোঁ এই প্ৰশ্নটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া এম এ এণ্ট্ৰেন্স পৰীক্ষাত আহিছিলে গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় যে অসমীয়া লোক মনত ৰাখিবা সাহিত্যৰ প্ৰথমজন গৱেষক মনত ৰাখিবা অসমীয়া লোকসাহিত্যৰ প্ৰথমজন গৱেষক মনত ৰাখিবা অসমীয়া লোকসাহিত্যৰ প্ৰথমজন গৱেষক কোন প্ৰফুল্ল দত্ত গোস্বামী এই প্ৰশ্নটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া এম এ এণ্ট্ৰেন্স পৰীক্ষাত আহিছিলে মনত ৰাখিবা দেন পৰৱৰ্তী প্ৰশ্নলৈ গৈ আছোঁ ইম্পৰ্টেণ্ট প্ৰশ্ন আছিলে কাৰণে মই আকৌ কৈ দিলোঁ আমাৰ পৰৱৰ্তী প্ৰশ্ন হৈছে
আছে হুদুমদেউ পূজা ক'ত পালন কৰা হয় পশ্চিম গোৱালপাৰাত পালন কৰা হয় আৰু এই প্ৰশ্নটো তোমালোকৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া MA এন্ট্ৰেন্স পৰীক্ষাত আহিছিলে মনত ৰাখিবা হুদুমদেউ পূজা ক'ত পালন কৰা হয় পশ্চিম গোৱালপাৰাত পালন কৰা হয় আৰু এইকেইটা আছিলে আজি আলোচনা কৰিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু কেইটামান আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে পৰৱৰ্তী ভিডিঅ'ত মই আলোচনা কৰাই দিম আৰু তোমালোকৰ প্ৰাক-শংকৰী যুগৰ সাহিত্য শংকৰী যুগৰ সাহিত্য উত্তৰ শংকৰী যুগৰ সাহিত্য অসমীয়া গদ্য সাহিত্যৰ ধাৰাৰ ওপৰত প্ৰশ্ন আহি থাকে প্ৰতি বছৰে অসমীয়া গদ্য সাহিত্যৰ জনক কোন ভট্টদেৱ মনত ৰাখিবা এই বিষয়সমূহৰ ওপৰত ইতিমধ্যে মই ভিডিঅ' বনাই আপলোড কৰিছোঁ যিসকলে চোৱা নাই চিন্তা কৰিবলগীয়া অলপো বিষয় নাই মই এইটো ভিডিঅ'ত ডেছক্ৰিপশ্যনত মই লিংকবোৰ দি দিম তোমালোকে এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত গৈ লিংকবোৰ ক্লিক কৰি চাই প্ৰশ্ন উত্তৰখিনি লিখি ল'ব পাৰিবা গতিকে ভিডিঅ'টো আজি আমি ইয়াতে সামৰিম ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে যথেষ্ট ধন্যবাদ তোমালোকে ভালদৰে পঢ়ি থাকিবা আৰু ভিডিঅ'টো পাৰিলে সকলোকে শ্বেয়াৰ কৰি দিবা গতিকে ভিডিঅ'টো আজি আমি ইয়াতে সামৰিছোঁ ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে যথেষ্ট ধন্যবাদ